নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 আগষ্ট। ৰাজ্যৰ লাখ লাখ কৃষকসকলৰ বাবে ভাল খবৰ, কিয়নো এইবোৰ কৃষকসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিব বছৰি 6,000কৈ টকা। লগতে এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে PM কিষাণ আঁচনিলৈ এনেকুৱা এক বিশেষ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তো ইয়াতে লিখা আছে মেজৰ বুষ্ট অফ ফাৰ্মাৰ PM কিষাণ টু কণ্টিনিউ টিল 2030 to 2031 কেবিনেট ডিচিশ্যন ইণ্ডিয়ান গভৰ্ণমেণ্ট। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ভাৰত চৰকাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী কৃষকসকলক 2031 চন পৰ্যন্ত প্ৰদান কৰিব PM কিষাণ আঁচনিৰ সুবিধা। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 2031 চনলৈকে PM কিষাণ আঁচনিৰ সময়সীমা বৃদ্ধি কৰিছে। তো 2031 চনলৈকে আপোনালোকে প্ৰতি বছৰে লাভ কৰিব PM কিষাণ আঁচনিৰ জৰিয়তে 6,000কৈ টকা। তো যিসকল কৃষকে PM কিষাণ আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে সেইসকলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক বিতংভাৱে জনাই দিম যে আপোনালোকে কেনেকৈ নিজৰ হাতত থকা মোবাইল ফোনটো দি কৰিব পাৰিব PM কিষাণ আঁচনিত আবেদন। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে আমি বৰ্তমান বিপদকালীন সময়ৰ মাজত আছোঁ। তাৰ মাজতো চৰকাৰৰ দায়বদ্ধতাক আমি উপলব্ধি কৰি প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ লগতে কৰণীয় আন কৰ্মসমূহ সম্পাদন কৰাৰ চেষ্টা কৰি আছোঁ। কাৰণ আমি আজি যি সিদ্ধান্ত লওঁ সেয়ে কালিলৈ অসমৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। সেইবাবে আন বিপৰ্যয়ৰ সময়তো আমাৰ শিক্ষাৰ্থীসকলৰ সপোন আৰু শিক্ষাক আমি সমানে গুৰুত্ব দিছোঁ। তাৰপিছত লিখা আছে চলিত বৰ্ষত 5 লাখ শিক্ষাৰ্থীসকলক শৈক্ষিক উত্তৰণৰ স্বাৰ্থত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে 300 কোটিতকৈ অধিক টকাৰ আৰ্থিক সহায় আগবঢ়োৱা হ'ব। আজি শিক্ষাত বিনিয়োগ মানে কাইলৈ এখন অধিক শক্তিশালী সমৃদ্ধ আৰু আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ এক সোণালী সুযোগ। তাৰপিছত আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে এনেকুৱা আৰু এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে 5 লক্ষাধিক শিক্ষাৰ্থীসকলক প্ৰদান কৰিব এই দুইখন আঁচনিৰ সুবিধা। আঁচনি দুখন হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। তো যিসকল শিক্ষাৰ্থী এতিয়ালৈকে মুখ্যমন্ত্ৰী নিযুত মইনা আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ সুবিধা পোৱা নাই সেইসকল শিক্ষাৰ্থীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অহা 3 আগষ্ট তাৰিখৰ পৰাই আৰম্ভ কৰিব এই দুইখন আঁচনি। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসম চৰকাৰে যোৱাকালিৰ পৰাই আৰম্ভ কৰিছে অৰুণোদয় 3.0 আঁচনি টকা প্ৰদানৰ কাম। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনিৰ 1100 টকা সোমাইছেনে নাই নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। কালিৰ পৰাই অসম চৰকাৰে কিন্তু অৰুণোদয় আঁচনিৰ টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। তো যোৱাকালি যিসকল মানুহে অৰুণোদয় আঁচনিৰ টকা পোৱা নাছিল সেইসকল মানুহে আজি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। বেংকৰ সমস্যাৰ কাৰণে হয়তো বহু মানুহে নাপাব পাৰে টকা। তো ধন্যবাদ।